Hello guys, good afternoon. আজি ৰাতিৰ কাৰণে 1.5 কেজি ব্ৰইলাৰ মাংস আনিলোঁ। এতিয়া মাংসটো বনাম আৰু লগতে বিলাহী কাটি ৰেডি কৰি থৈ দিছোঁ। ব্ৰইলাৰ মাংস বনাবৰ কাৰণে আগতে আলুটো ভাজি কৰি লওঁ। এতিয়া আলু দিলোঁ, আলুটো ফ্ৰাই হৈ গ'ল। এতিয়া আলুটো নুমাই আছোঁ মই, তাৰপিছতে মাংস ভাজিম। বনাবৰ কাৰণে তেল গৰম হৈ গ'ল আৰু শুকান জলকীয়া দি ল'লোঁ। আগতে মাংস বনাবৰ কাৰণে তেল গৰম হৈ গ'ল। পিঁয়াজটো আগতে ফ্ৰাই কৰি লওঁ। লগত একেলগে দিলোঁ, একেলগে দি পেলাই এতিয়া ভাজি লওঁ। আলু আৰু মাংসৰে ভাজি আছোঁ মই। লগতে দি ল'লোঁ আগতে জিৰা গুড়া, মিট চিলিও দি ল'লোঁ। দি পেলাই পূৰা ভাজি আছোঁ মই মাংসটো। অলপমান দি ল'লোঁ। এতিয়া মাংসটো ধুনীয়াকৈ ভাজি কৰি লওঁ। একদম পূৰা ফ্ৰাই কৰি আছোঁ মাংসটো মই। হ'ল এতিয়া আকৌ পানী দি আছোঁ। এয়া মোৰ মাংস, ব্ৰইলাৰ মাংস হ'ল আজি বিলাহী আৰু আলুৰ লগত বনাইছোঁ। চাই হৈ গ'ল। ব্ৰইলাৰ মাংসটো বিলাহী আৰু আলুৰ লগত বনাইছোঁ। ধুনীয়াকৈ বনাইছোঁ দেই ব্ৰইলাৰ মাংসটো, কিন্তু খাই মজা লাগিব। এই হৈছে মাংস মোৰ ব্ৰইলাৰ মাংস বনোৱা, বহুত টেষ্ট হ'ব। বিলাহী আলু আৰু ব্ৰইলাৰ মাংস ৰেচিপি হ'ব। হেল্ল' গাইজ, গুড আফটাৰনুন। ব্ৰইলাৰ মাংস বনাবৰ কাৰণে আগতে আলুটো ভাজি কৰি লওঁ। এতিয়া আলু দিলোঁ। আজি ৰাতিৰ কাৰণে 1.5 কেজি ব্ৰইলাৰ মাংস আনিলোঁ। এতিয়া মাংসটো বনাম আৰু লগতে বিলাহী কাটি ৰেডি কৰি থৈ দিছোঁ। আলুটো ফ্ৰাই হৈ গ'ল। এতিয়া আলুটো নুমাই আছোঁ মই, তাৰপিছতে মাংস ভাজিম। বনাবৰ কাৰণে তেল গৰম হৈ গ'ল আৰু শুকান জলকীয়া দি ল'লোঁ। আগতে মাংস বনাবৰ কাৰণে তেল গৰম হৈ গ'ল। পিঁয়াজটো আগতে ফ্ৰাই কৰি লওঁ। লগত একেলগে দিলোঁ, একেলগে দি পেলাই এতিয়া ভাজি লওঁ। আলু আৰু মাংসৰে ভাজি আছোঁ মই। লগতে দি ল'লোঁ আগতে জিৰা গুড়া, মিট চিলিও দি ল'লোঁ। দি পেলাই পূৰা ভাজি আছোঁ মই মাংসটো। অলপমান দি ল'লোঁ। এতিয়া মাংসটো ধুনীয়াকৈ ভাজি কৰি লওঁ। একদম পূৰা ফ্ৰাই কৰি আছোঁ মাংসটো মই। হ'ল এতিয়া আকৌ পানী দি আছোঁ। এয়া মোৰ মাংস, ব্ৰইলাৰ মাংস হ'ল আজি বিলাহী আৰু আলুৰ লগত বনাইছোঁ। চাই হৈ গ'ল। ব্ৰইলাৰ মাংসটো বিলাহী আৰু আলুৰ লগত বনাইছোঁ। ধুনীয়াকৈ বনাইছোঁ দেই ব্ৰইলাৰ মাংসটো, কিন্তু খাই মজা লাগিব। এই হৈছে মাংস মোৰ ব্ৰইলাৰ মাংস বনোৱা, বহুত টেষ্ট হ'ব। বিলাহী আলু আৰু ব্ৰইলাৰ মাংস ৰেচিপি হ'ব।